গাৰ্গৰ হত্যাৰ গোচৰত ছিংগাপুৰত যাই এফআইআৰ দিব পৰা অসমত বহুত মানুহ আছে, কিন্তু ভয় খাই গৈছে। মোক সুধিলে যে আপুনি যে আহিছে আপুনি কোন হয়? মই ক'লো মই বন্ধু হয় তেখেতৰ। এটা ডাঙৰ কথা ক'লো যে তেখেতসকলৰ ঘৰৰ মানুহে মানে নাহে নেকি গোচৰ দিব, এইটো পুলিচৰ কথা দেই। তাতে য'ত ইনচিডেণ্ট হৈছিলে তাত যদি পুলিচ প্ৰশাসন নাযায় সেই ইনভেষ্টিগেশ্যন কেতিয়াও সম্পূৰ্ণ নহয়। ছিংগাপুৰ আৰক্ষীৰ লগত অসম আৰক্ষীৰ কমিউনিকেশ্যনটো অকণমান গেপ হৈ আছে। মোৰ এফআইআৰখনে প্ৰমাণ কৰে। তাতে এখন জাহাজত 4জন গ্ৰেপ্তাৰ হ'ল, বাকী 11জন নহ'ল। জুবিন গাৰ্গেতো তাতে যাই কিনে সাগৰত ছুইচাইড কৰে নে আত্মহত্যা কৰিছে নেকি? তেওঁ আত্মহত্যা কৰা নাই, এইটো সকলোৱে জানে। ছিংগাপুৰ ভ্ৰমণে এটা কথা প্ৰমাণ কৰি দিলে অসমৰ যিকোনো ৰাইজে যায় তাত এফআইআৰ দিব পাৰে। ছিংগাপুৰ গভৰ্ণমেণ্টে যিখিনি কৰিব লাগে কৰিছে, এজ এ নৰ্মেল এক্সিডেণ্ট কেছ বুলি কৰিছে। নমস্কাৰ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। মই ৰাণা গগৈ। বৰ্তমান দেখা পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে, আৰু এই তদন্তৰ মাজতে বহুখিনি বেমেজালি হোৱা দেখা পোৱা গৈছে বা অভিযোগ তেনেকুৱা ধৰণৰ আহিছে, আৰু কোনে এতিয়ালৈকে বুজিব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃততে কি হৈছিল, তদন্ত কোন দিশে আগবাঢ়ি আছে সেই সম্পৰ্কত সকলোৱে এতিয়া দেখা পোৱা গৈছে এক দুধুৰ মুধুৰ অৱস্থাত পৰা। কিন্তু তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতা দুলু আহমেদ তেওঁ নিজাববীয়াকৈ ছিংগাপুৰলৈ গৈছিল, যিহেতু ছিংগাপুৰত বৰ্তমান সময়ত অসমৰ পৰা SITৰ এটা দল যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত অৰ্থাৎ ঘোষণা কৰিছিল। তাৰ মাজতে অৰ্থাৎ তাৰ পূৰ্বে দেখা পোৱা গৈছে কংগ্ৰেছৰ অৰ্থাৎ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে নিজাববীয়াকৈ তেওঁ ছিংগাপুৰলৈ গৈছিল, আৰু তাত গৈ কি দেখিছিল জুবিন গাৰ্গৰ মৃত্যুৰ সেই সন্দৰ্ভত আমি সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে মোৰ লগত বৰ্তমান উপস্থিত আছে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদ। দাদা স্বাগতম জনাইছোঁ। কথাবোৰতো গম পাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে, আৰু তাৰ মাজতে দেখা পোৱা গৈছে বহুখিনি আলোচনা বিলোচনা হৈ আছে, চৰ্চা হৈ আছে, আৰু এতিয়ালৈকে প্ৰকৃত সত্যটো কি হ'বগৈ সেয়াও আমিও জানিব পৰা নাই। ইতিমধ্যে যিকেইগৰাকী অভিযুক্ত আছিল তেওঁলোকক বৰ্তমান সময়ত জেললৈ প্ৰেৰণ কৰা হৈছে, কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তাৰ মাজতে SITৰ এটা দল ছিংগাপুৰলৈ যাব তদন্তৰ বাবে। আপুনি নিজাববীয়াকৈ গৈছিল, কি দেখিল আপুনি? প্ৰথম কথা, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যিটো গোচৰ, এইটো যোৱা 20 তাৰিখৰ পৰা 20 ছেপ্টেম্বৰৰ পৰা মই সংবাদ মাধ্যমত যিখিনি দেখি আছোঁ, ৰাইজৰ যিটো আৱেগ, মানে তেনেকুৱা ধৰি লওক বিভিন্ন ধৰণৰ বিভিন্ন কথা, কোনে ক'ত কি ধৰণে কৈছে, কি কৈছে চৰকাৰখনে, কি কৈছে ৰাইজে, কি বিচাৰিছে, জুবিন গাৰ্গৰ লগত কোন কোন আছিল, তাত কি হ'ল, তেওঁ গোটেইবিলাক কথাটো সংবাদ মাধ্যমত ওলাইছে। এনেকুৱা এটা হেৰিত বিষয়টো এনেকুৱা এটা হেৰিত গুচি গ'ল যে ইয়াৰ মানে হেৰিটো কি হ'ব, ফিউচাৰটো কি হ'ব, ফিউচাৰ কি হ'ব কোনো এতিয়ালৈ ক'ব নোৱাৰে। খেলিমেলি, সম্পূৰ্ণ খেলিমেলি। আৰু চৰকাৰখনৰ যিবোৰ ষ্টেটমেণ্টবোৰ ধৰি লওক অসমৰ ৰাইজৰ যিটো আৱেগ, সেই চৰকাৰৰ ষ্টেটমেণ্টে আৰু আৱেগটো বঢ়াই দিছে, প্ৰভাৱিত হৈছে। বহুত ধৰণৰ ঘটনা হৈছে, দেখিছে। আৰু এইবিলাক ধৰি লওক মই প্ৰথমে কৈছিলোঁ যে জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ, ধৰি লওক মই মোৰ মানে নিজাববীয়াকৈ হ'লেও যিখিনি পৰ্যায়লৈ যাব লাগে মই যাম। সেইফালৰ পৰা ধৰি লওক মই উচ্চতম ন্যায়ালয়তো যেতিয়া শ্যামকানু মহন্তই গোচৰ 30 তাৰিখে তেওঁ এটা লেখ আবেদন ফাইল কৰিছিলে, ফৌজদাৰী লেখ আবেদন, তাৰ আগতে মই কেবিনেট দি থৈছোঁ, আপোনালোকৰ তাত বাতৰি আহিছোঁ। এইটো কাম চৰকাৰৰ আছিল, কিন্তু এগৰাকী জুবিন গাৰ্গৰ হত্যাৰ লগত নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ বা যোন আছিলে গোটেইখিনি, সেইসকলে বেইলত যাব পাৰে। কাৰণ আৰু তাত আৰু এটা ডাঙৰ কাৰণ আছে যে অসমৰ অধিবক্তা যিটো এছ'চিয়েশ্যন আছে, বাৰ এছ'চিয়েশ্যন, তেখেতসকলে শ্যামকানুৰ গোচৰ নলওঁ বুলি কৈছে। নলওঁ বুলি ক'লে ছুপ্ৰিম কোৰ্টৰ বাটটো মুকলি হৈ যায়। মই তেতিয়া অনুমান কৰিছিলোঁ এইটো ধৰি লওক 22-23 তাৰিখমানৰ কথা, ছেপ্টেম্বৰৰ। তেতিয়া মই কেবিনেট ফাইল কৰিছিলোঁ যে শ্যামকানু মহন্ত ছুপ্ৰিম কোৰ্টত যদি যিকোনো গোচৰ কৰক, বেইলৰে কৰক বা ক্ৰিমিনেল ফাইলে কৰক, যি কৰক অন্ততঃ আমাক জনাব লাগে। আৰু জুবিন গাৰ্গৰ হত্যাটো এইটো ধৰি লওক কোনো ব্যক্তিগত বুলি ক'ব নোৱাৰে আপুনি, যিটো কেছ, তেওঁ পাব্লিক ফিগাৰ আছিলে। 65খনকৈ এফআইআৰ বিভিন্ন জিলাত জুবিন শুভাকাংক্ষী হওক বা ফ্ৰেণ্ড ক্লাবে হওক বা ৰাইজে হওক 65খনকৈ এফআইআৰ দিছিলে। গতিকে এইটো আৰু কেতিয়াও ব্যক্তিগত বিষয় নহয়। আৰু পিছত গম পালে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত ফাইল কৰিছে, মই যাত তাত ইমপ্লিমেণ্ট ফাইল কৰিলোঁ, তাৰপিছত গোচৰটো তেওঁ উঠাই ল'লে। তাৰ পৰা শুনানিৰ বাবে নহ'ল, লিষ্টিঙে নহ'ল, আৰু উঠাই ল'লে। তাৰপিছত অহাৰ পিছত দেখি আছোঁ যে বিভিন্ন ধৰণৰ খেলিমেলি কথা চৰকাৰৰ ফালৰ পৰাই কয় যে যেতিয়ালৈ ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকল অসমলৈ নাহিব তদন্তৰ বাবে, তেতিয়ালৈ ইনভেষ্টিগেশ্যনটো সম্পূৰ্ণ নহ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে এই কথাটো।
আৰু অসমৰ ৰাইজক হেঁচা প্ৰয়োগ কৰিব দিছে এতিয়া হেঁচা প্ৰয়োগ আপুনি কওকচোন অসমত হেঁচা প্ৰয়োগ কৰিলে ছিংগাপুৰত কিবা এফেক্ট পৰিব নেকি কেতিয়াও নপৰে জাহাজৰ ভিডিঅ'বিলাক চাব ভাগ ভাগ কৰি আহিছিলে বাতৰি হৈছে বহুত জাহাজৰ ভিডিঅ' ভাগ ভাগ কৰিছে প্ৰবাসী অসমীয়াসকল 11 গৰাকী য'ৰ নাম সাঙুৰ খাইছে ভাগ ভাগ কৰি আহিছেনে প্ৰথম এজন আহিল তাৰপিছত দুজন আহিল তাৰপিছত তিনিজন আহিল মানে এটা খুব পৰিকল্পনা আহি থকা নাই জানো এজনক আহিলে তেখেতক মুকলি কৰি দিলে তিনিজন আহিল তেখেতসকলক VIP ট্ৰিটমেণ্ট দি মুকলি কৰি দিলে সাধাৰণ পাব্লিক ভাই তেখেতসকলো ইণ্ডিয়ান চিটিজেনশ্বিপ হয় তেওঁলোক ইমান VIP ট্ৰিটমেণ্ট দিব লগা কোনো কথা নাই ষ্টেটমেণ্টতে মাতিছে তাতকৈ ডাঙৰ কথা ইয়াতে আহি কোনে সহযোগ কৰিছে কোনে কৰা নাই সেইটো ডাঙৰ কথা নহয় মোৰ ছিংগাপুৰৰ বিষয়টোলৈ আহিম বাৰু মই জাহাজত প্ৰায় 18-19 গৰাকীমান আছিলে জুবিন গাৰ্গ সহ প্ৰায় 19 গৰাকী 20 গৰাকীমান আছিল জাহাজত এইটো কেনেকুৱা আইন মই বুজি পোৱা নাই কি প্ৰক্ৰিয়াৰে চলি আছে তে তাৰে জাহাজত জুবিন গাৰ্গৰ লগত থকা সিদ্ধাৰ্থ শৰ্মা যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু এগৰাকী ভাতৃ সন্দীপন গাৰ্গ আৰু লগত কোনোবা মোৰ নামটো ইমান মনত অহা নাই জাহাজত থকাৰ কাৰণে গ্ৰেপ্তাৰ কৰিলে হ'ল ঠিক আছে ৰাইজেও ভাল পাইছে যে জাহাজত থাকিছে তেওঁলোকে জুবিন গাৰ্গেতো তাতে যাই কিনে সাগৰত ছুইচাইড কৰে নে আত্মহত্যা কৰিছে নেকি তেওঁ আত্মহত্যা কৰা নাই এইটো সকলোৱে জানে 4 গৰাকীক গ্ৰেপ্তাৰ কৰিলে জাহাজত থকা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে এজ এ অৰ্গেনাইজাৰ কাৰণ তেওঁ অৰ্গেনাইজ কৰিছিলে তেওঁ মূল দায়ী অৰ্গেনাইজ এটা সংস্থাত এজন অৰ্গেনাইজাৰ থাকিব নোৱাৰে তাত তেওঁ তেখেতৰ পত্নীও মেনেজিং ডাইৰেক্টৰ হৈ আছে আৰু শ্যামকানু মহন্ত CEO হৈ আছে যিটো বেনাৰত অনুষ্ঠানটো পতা হৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল তে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'লে এজ এ অৰ্গেনাইজাৰ পত্নী আৰু বাকী মেম্বাৰখিনি কিন্তু আজিলৈ গ্ৰেপ্তাৰ হোৱা নাই হৈছে নেকি নাই আজিলৈ মই দেখা নাই কিন্তু তেখেতসকল সুৎপুছতো মাতা নাই হ'ল প্ৰবাসী অসমীয়া যি 11 গৰাকী আহিছে ষ্টেটমেণ্ট দি গুচি গৈছে এখন জাহাজত যদি 4জন দায়ী থকা গ্ৰেপ্তাৰ হ'ব পাৰে সেইসকল কিয় গ্ৰেপ্তাৰ হোৱা নাই এইবোৰ মই প্ৰথমৰ পৰা কৈছোঁ মই এই জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো মই তীক্ষ্ণ নজৰ ৰাখিম প্ৰথমৰ পৰাই ৰাখিছোঁ মই কৰ্মৰ জৰিয়তে দেখাইছোঁ এখন জাহাজত 4জন গ্ৰেপ্তাৰ হ'ল বাকী 11জন নহ'ল ইণ্ডিয়ান হয় তেখেতসকল ছিংগাপুৰত ব্যৱসায় কৰি আছে কোনোবাই চাকৰি কৰি আছে কিবা যিয়ে কৰি নাথাকক ইণ্ডিয়ান হয় তাৰ উপৰি ধৰি লওক ইয়াৰে পৰা কিছুমান মানুহ যাম বুলি কৈছিলে চবচে ডাঙৰ কথা কি আপোনাৰ ইনভেষ্টিগেশ্যন য'ত ইনচিডেণ্ট হৈছিলে তাত যদি পুলিচ প্ৰশাসন নাযায় সেই ইনভেষ্টিগেশ্যন কেতিয়াও সম্পূৰ্ণ নহয় জুবিন গাৰ্গৰ ইনচিডেণ্টটো হৈছিলে ছিংগাপুৰত আজি চৰকাৰখনে এতিয়া শুনিছোঁ 21 তাৰিখে যাব এমাহ লাগে নেকি তেওঁতো ইণ্টাৰনেশ্যনেল ফিগাৰ আছিলে যিগৰাকী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ বিশ্বৰ ভিতৰত তেখেতৰ মৃতদেহ কৰি অনাত 4 নং স্থান দখল কৰিছিলে মাইকেল জেকছনৰ পিছতে কুইন এলিজাবেথৰ পিছতে জুবিন গাৰ্গৰ নামটো আহিছিলে 4 নং স্থান গুগলে এৱাৰ্ড দিলে তেওঁক ৱৰ্ল্ড হাবিং কিং বুলি যিটো এৱাৰ্ড দিলে এইটো মই ক'লো ৰাজ্যিক নহয় ৰাষ্ট্ৰীয় বিষয় হৈ থকা এইটো ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ গৈছে তেনে প্ৰেক্ষাপটত তেনেকুৱা কি আহিল যে একমাহ লাগি গ'ল কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আইনী বহুতখিনি প্ৰক্ৰিয়া আছে তাৰ মাজতে আমি যাব লাগিব সেই বুলি কৈছে দেখোন তেখেতসকলে আইনী প্ৰক্ৰিয়াটো চৰকাৰৰ ফালৰ পৰা কৈছে যে পাৰ্মিশ্যন লাগিব হেৰিগৰাকী কোন আমাৰ বিদেশ মন্ত্ৰীগৰাকী কোন অসমৰে নহয় জানো তেখেতে যায় আইনী প্ৰক্ৰিয়াৰ যিটো আছে প্ৰবাসী অসমীয়াসকলৰ কাৰণে সেইখিনি কৰি থাকক তাত আমি বেয়া পোৱা নাই পবিত্ৰ বৰগোহাঞিয়ে আকৌ তেখেত জুবিন গাৰ্গৰ বন্ধু আছিলে একেলগে তেখেতসকলে সাংস্কৃতিক প্ৰগ্ৰাম কৰিছিলে বিদেশ মন্ত্ৰী হিচাপে তেওঁ সেই অসমীয়াসকলে তাত যাব পাৰিলে হয় নাই আজি দুলু আহমেদে গ'লে লগ নকৰে শিক্ষকসকলে মন্ত্ৰী এগৰাকী বিদেশ মন্ত্ৰী তাকো বিদেশ মন্ত্ৰী তেওঁতো বিভিন্ন দেশ ঘূৰি ফুৰিছে তেওঁক আজিলৈ আপুনি দেখিলে নেকি কেৱল ডেড বডিটো আনাৰ সময়ৰ পিছত দেখিলে নেকি ছিংগাপুৰতে অসমীয়াসকলক আনিব নাই যোৱা কথাবিলাক খেলি মেলি এতিয়া মূল কথাটো আহোঁ মুখ্যমন্ত্ৰী আপুনি যিটো ক'লে বহুত নিয়ম আছে আমি মানো কিন্তু নিয়মটো ইমান দীঘলীয়া হ'ব নালাগে জুবিন গাৰ্গৰ ক্ষেত্ৰত হ'ব নালাগে আৰু মাজতে ষ্টেটমেণ্ট পাইছোঁ যে তেনেকুৱা ধৰণৰ কোনোবাই যদি ইয়াৰ পৰা যায় তাত নিজাববীয়াকৈ হেৰি কৰে সেইটো বেআইনী হ'ব কাৰণ কোনো টুৰিষ্ট ভিছাত যায় তাতে এই মেটাৰটোত কৰিলে তাত
ছিংগাপুৰ পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব এইটো কৈছিল চৰকাৰখনে কৈছিলে বিভিন্ন ধৰণৰ বাতৰি ওলাইছিলে মানুহখিনি ভয় খাই গ'ল যে তাতো যাম কি হ'ব কি নহ'ব এইবিলাক মই গোটেই চাই দেখিলোঁ যে নহয় সম্পূৰ্ণ কিছুমান ভুৱা কথাৰে ৰাইজক বিপথে পৰিচালিত কৰিছে চৰকাৰখনে মই ষ্টেটমেণ্ট দিছোঁ যে মই ছিংগাপুৰ যাম আৰু ছিংগাপুৰ যোৱাত একো বাধা নাই আপুনি চাব যিখন আইনৰ মই যোৱাৰ আগে মই গোটেইটো চাই লৈছোঁ মই ডিছকাছ কৰি লৈছোঁ যিকোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে যিকোনো দেশত কেছ ফাইল কৰিব পাৰে যিকোনো দেশত আজি ছিংগাপুৰৰ পৰা কোনোবা এটা আহি ইয়াত পৰ্যটক মৃত্যু হ'ল তেওঁৰ ঘৰৰ মানুহ আহি ইয়াত আমাৰ লোকেল পুলিচ থানাত কেছ এটা দিব পাৰিবনে নোৱাৰিব 100% পাৰিব এতিয়া চৰকাৰে নিয়ম যিটো কৰিছে কৰক মাজে মাজে আপুনি যদি দেখা পায় খুব ডাঙৰ ডাঙৰ বিষয়বিলাকত আমি চৰকাৰখনে কয় আমি কমিটি বনাই দিছোঁ এক্স জাজ আছে অমুক আছে তমুক আছে তেখেতসকলে তদন্ত কৰিব চৰকাৰী কামৰ বাহিৰেও সেই ধৰণৰ তাত যায় এখন এফআইআৰ দিব পাৰিলে হয় তাতে আৰু আটাইতকৈ ডাঙৰ কথা ছিংগাপুৰত বৰ্তমান 2019লৈ আছাম ফেষ্টিভেল 2019ত যেতিয়া অনুষ্ঠিত হৈছিল তাত এজ পাৰ অফিচ ৰেকৰ্ড ছিংগাপুৰৰ এইটোত আছে অসমীয়া 300 আছিল 300 পিপল ছিংগাপুৰত এইটো 19ৰ কথা মই কৈ আছোঁ আৰু এতিয়া প্ৰায় 7 বছৰ হ'ল ধৰি লওক প্ৰায় 600-700 অসমীয়া ছিংগাপুৰত আছে এনেকুৱা এগৰাকী ব্যক্তি নোলাল যোনে ছিংগাপুৰত এটা গোচৰ দিব তাত এখন গোচৰ এটাও গোচৰ নাই কালি ছিংগাপুৰৰ পুলিচ প্ৰশাসনে এখন চিঠি দিলে মই দেখিলোঁ সংবাদ মাধ্যমত মৃত্যুটো অস্বাভাৱিক নহয় বুলি কৈছে এইটো কৈছে কিহৰ ভিত্তিত যিদিনাখনত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে পোষ্টমৰ্টম কৰিলে কৰি যিসকল জাহাজত আছিলে সকলোকে ডিটেইন কৰি সোধপোছ কৰি যাব দিলে জুবিন গাৰ্গক আকৌ কৈছে জুবিন গাৰ্গত তেখেতসকলে যিটো কৈছে যে পানীত পৰি মৃত্যু হৈছে হয় পানীত পৰি মৃত্যু হৈছে কিন্তু তাৰ পিছৰ বেকগ্ৰাউণ্ডত ছিংগাপুৰ পুলিচে সেইটো লাহে লাহে গম পাই আছে আজি মুখ্যমন্ত্ৰীয়ে যোৱা পৰহি ছিংগাপুৰৰ যিগৰাকী কাউন্সিল আমাৰ এম্বেচিৰ যিগৰাকী মুখ্য তেখেতৰ লগত কথা পাতিলে একমাহ লাগিল কিন্তু একমাহ লাগেনি ইমান এটা গুৰুত্বপূৰ্ণ বিষয় গোটেই বিশ্বত চৰ্চা হৈছে বিষয়টো একমাহ লাগিল একমাহটো লগা নাই একমাহ লাগিব লগা কথা নাছিলে এইটো মই বিৰুদ্ধও কোৱা নাই মই যিটো সঁচা সেইটো কৈ আছোঁ গতিকে এইটো বহুত লেহেমীয়া গতিত গৈছে আজিও কিবা ষ্টেটমেণ্ট পাইছোঁ যে জুবিন গাৰ্গৰ যিটো ৰিপৰ্ট চাৰ্জশ্বিটখন যিদিনাখনে চাৰ্জশ্বিটখন ৰাজহুৱা হ'ব সেইদিনাখনে অসমৰ ৰাইজ আচৰিত হ'ব এইবিলাক কনফিউজিং কথা নহয় জানো চাৰ্জশ্বিট ৰাজহুৱা হ'ব অসমৰ ৰাইজ আচৰিত হ'ব এইটো মই হ'লে মই বুজি পোৱা নাই এইবিলাক কথা ধৰি লওক মানে ভাল পোৱা নাই অসমৰ ৰাইজৰ আৱেগটো হৈ গ'ল যে জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছে তাৰ পিছত এটা বিৰাট ডাঙৰ ৰহস্য আছে সেইটো অসমৰ ৰাইজৰ সন্মুখলৈ আহিব লাগে আৰু তাত চৰকাৰখনে কৰিব লাগিব ছিংগাপুৰ বুলি কৈ সাৰি গ'লেতো নহ'ব এতিয়া ধৰি লওক মই আহোঁ মেইন বিষয়টোলৈ মই ছিংগাপুৰ গ'লোঁ যোৱা 14 তাৰিখে মই 14 তাৰিখে গ'লোঁ 14 তাৰিখে মই নিশা পালোঁ তাত মই 15 তাৰিখে প্ৰথম মই গ'লোঁ চেণ্ট্ৰেল পুলিচ হেডকোৱাৰ্টাৰ ছিংগাপুৰৰ তাত গ'লোঁ তাত যাই মই মোৰ এফআইআৰখন লৈ গৈছোঁ লৈ যোৱাৰ পিছত তাত মই এণ্ট্ৰি কৰিলোঁ মোৰ পাছপোৰ্ট চালে মোৰ পাছপোৰ্ট নাম্বাৰ চব এণ্ট্ৰি কৰি 2-4জন অফিচাৰৰ লগত কথা পাতিলে নৰ্মেলি দেই তেনেকুৱা একো নাই কথা পতাৰ পিছত মোক ক'লে যে আপুনি 2-3 ঘণ্টা ৰখিব লাগিব আমি এই বিষয়টো আৰু আলোচনা চলি আছে মই হ'ব মই ৰখিলোঁ ৰখাৰ পিছত বিভিন্ন ধৰণৰ তেখেতসকলে আলোচনা কৰি আকৌ মোক ক'লে যে এটা কাম কৰক আপুনি মানে ইনচিডেণ্ট যিদিনা জুবিন গাৰ্গৰ হৈছিলে যিখন থানাৰ পৰা পুলিচ গৈছিলে নিয়াৰেষ্ট আৰু সেইখনত যাই আপুনি এইখন দি দিয়ক আমি আলোচনা কৰিছোঁ হ'ব আকৌ মই গাড়ী লৈ সেইখনলৈ গ'লোঁ এইটো আপোনাৰ মেৰিনা বে NCP বুলি কয় তাত গ'লোঁ যোৱাৰ পিছত তাতো প্ৰায় 4 ঘণ্টা মানে ছিষ্টেমটো এনেকুৱা নহয় যে আমি ইয়াতে যিকোনো এখন থানাত যে এফআইআৰ দি কাৰণে আমি দিয়া ফটো এখন উঠিলোঁ মোবাইল এলাওৱে নাই তাত ফটোখন উঠাৰ পিছত দিলোঁ পিছত গোচৰটো কি হয় কি নহয় ফটো ৰাজনীতি এটা নহয় জানো তাত কোনো এফআইআৰ কোনো ফটো মোবাইল এলাও নকৰে তাত মোক সুধিলে যে আপুনি যে আহিছে আপুনি কোন হয় মই ক'লোঁ মই বন্ধু হয় তেখেতৰ ক'লে যে কোনোবা ফেমিলি মেম্বাৰ নেকি আপুনি মই নহয় কেতিয়াও কৈছে আপোনাৰ মানে মোৰ তাতে এফআইআৰখন চাব মই দিম আপোনাক মোৰ যিখন এফআইআৰ আছে তাত মই 2টা পইণ্ট দিছোঁ
প্ৰথম পইণ্টটো হৈ গ'ল সেইসকলে আহি ভাৰতত সহযোগ কৰিব লাগে ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াত আৰু পেৰেলেলি এটা তেখেতসকলক ছিংগাপুৰ পুলিচে এটা তদন্ত কৰিব লাগে যি ধৰণে অসমে কৰি আছে দুটাই পইণ্ট আছে চালে চাই আকৌ বিভিন্ন ধৰণৰ আলোচনা কৰিলে ইনভেষ্টিগেশ্যন অফিচাৰ যিজন আছিল তেওঁৰ লগত আলোচনা কৰিলে ফোন যোগে আৰু কি কথা পাতে ধৰি লওক মই গম নাপাওঁ বাহিৰত ওলাই যায় মই ভিতৰত বহি থাকিব লগা হৈছে তেনেকুৱা ঠিক মেৰিনা বে NCP মই প্ৰায় 4 ঘণ্টা তাত বহিলোঁ 7 ঘণ্টা হোৱাৰ পিছত চব কথা চথা পাতি তেখেতসকলে আহি কিনে মোক ক'লে ঠিক আছে আপোনাৰ গোচৰটো আমি ল'ব নিৰ্দেশ পাইছোঁ কিন্তু হেৰি আপোনাক ষ্টেটমেণ্টৰ কাৰণে মাতা হ'ব আকৌ মাতিব আপুনি আহিব লাগিব এখন আণ্ডাৰটেকিং চহী কৰিব লাগিব মই হ'ব মই আণ্ডাৰটেকিং চহী কৰি দিলোঁ খালি মই ক'লোঁ যে মোক 2 দিন আগে ক'লে ভাল হ'ব কাৰণ ধৰি লওক গুৱাহাটীৰ পৰা ডাইৰেক্ট তেনেকুৱা ফ্লাইট নাই সদায় ক'লে হ'ব একো নাই আপুনি মেইল পাই যাব আৰু 48 আৱাৰ্ছত মেইল পাব বুলি ক'লে কোৱাৰ পিছত মোক এখন কাগজ তেখেতসকলৰ পৰা দিলে মানে মোৰ এফআইআৰৰ ওপৰত ভিত্তি কৰি তেখেতসকলে এটা ৰিপৰ্ট বনাইছে মানে কেছটো ৰেজিষ্টাৰ হ'ল মোৰ পাছপোৰ্ট নম্বৰ মই ক'ত আছোঁ কোন হোটেলত আছোঁ মোৰ মোবাইল নম্বৰ ইমেইল ID গোটেইখিনি ল'লে লৈ তাৰপিছত মোক ক'লে ঠিক আছে আপুনি যাব পাৰে এতিয়া প্ৰায় 7 ঘণ্টা মানে মোক আপুনি তেওঁলোকৰ লগত আছিলোঁ আৰু ছিংগাপুৰ লখন বহুত কঠোৰ ছিংগাপুৰৰ নাগৰিকত্ব যাৰ আছে সেই পাছপোৰ্ট দি 160খন দেশ ঘূৰিব পাৰে উইদাউট ভিছা 190 কিমান কেইখন কাণ্ট্ৰি 160খন উইদাউট ভিছা ছিংগাপুৰ পাছপোৰ্ট হোল্ডাৰে ঘূৰিব পাৰে গতিকে তাৰ লখনো কিমান ষ্ট্ৰিক্ট হ'ব তাৰ মই ঠিক আহি হোটেল পালোঁ নিশা ধৰি লওক তেতিয়া 9 মান বাজিল আৰু মই লগালগ মেইল পালোঁ মেইলত ক'লে যে আপোনাৰ প্ৰচেছ হৈছে উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপোনাক ষ্টেটাছটো জনাই দিম মানে কোন মানে কোন অফিচাৰ এপইণ্ট কৰিব মোৰ এফআইআৰখনৰ এগেইনষ্টে আৰু তাতকৈ আৰু এটা ডাঙৰ কথা ক'লে যে তেখেতসকলৰ ঘৰৰ মানুহে মানে নাহে নেকি গোচৰ দিব এইটো পুলিচৰ কথা দেই তাতে মই ক'লে এইটোতো মই ক'ব নোৱাৰিম কাৰণ চিটুৱেশ্যনটো ঘৰৰ মানুহৰ বহুত বেয়া এতিয়া সেইটো প্ৰশ্নই নাহে যাৰ বাবে মই নিজাববীয়াকৈ যে আজি পাব্লিক ফিগাৰ হিচাপে এটা তদন্ত বিচাৰি আহিছোঁ মই এইখিনি আৰু এটা কথা সুধো আপুনি একেবাৰে নিজাববীয়াকৈ গৈছে কোনো ৰাজনৈতিক দলৰ বা আপোনালোকৰ দলৰ মোৰ এফআইআৰখন চাব মই ইণ্ডিভিজুৱেল হেৰিত বুলিছোঁ ইয়াত কোনো ৰাজনৈতিক কথাই অহা নাই এইটো কাৰণ কথাবোৰ তেনেকুৱাকৈ ৰাজনীতিক হৈ গৈ আছে আৰু আপুনিও যিহেতু এগৰাকী ৰাজনৈতিক ব্যক্তি মই এনেকুৱা এটা দলত আছোঁ যিটো দলৰ না চৰকাৰ আছে না যিটো দলৰ বিধায়ক আছে আৰু মোৰ এফআইআৰখন পঢ়িলে গম পাব তাত কোনো দুলু আহমেদ তৃণমূল কংগ্ৰেছ বুলি লিখা নাই তাত মই কোনো অৰ্গেনাইজ মই দিম এফআইআৰখন আপোনালোক যে মই এইখন এফআইআৰ ফাইল কৰিছোঁ ইণ্ডিভিজুৱেল কেপাচিটিত ইয়াত কোনো অৰ্গেনাইজেশ্যন কোনো পলিটিকেল পাৰ্টি বা কোনো সংগঠনৰ সহায় মই লোৱা নাই সেইটো হ'লে আকৌ প্ৰক্ৰিয়াটো বেলেগ কিন্তু যদি মই ইণ্ডিভিজুৱেল নকৰি মই যদি পলিটিকেল পাৰ্টি যাওঁ বা কোনোবা অৰ্গেনাইজিঙৰ থ্ৰু দি যাওঁ সেইটোত আৰু দীঘলীয়া সেইটোত মানে ইমান সহজে ৰিচিভ নহয় বাৰু এতিয়া মূল কথাটো ওলোৱাইতো কোনোবাই ওলাবই সেইটোক লৈ মই কেয়াৰ কৰা মানুহ মই নহয় এতিয়া আপুনি গ'ল তাতে আৰু কি দেখিলে কি জানিব পাৰিলে ইয়াত অসমত যিবোৰ হৈ আছে তাৰ লগত মিল কিবা পাইছেনে যে অসমৰ ইয়াতে যিকেইগৰাকী আহিলে নিজৰ জেৰাৰ কাৰণে যিকেইগৰাকী আহিলে SIT কাৰ্যালয়লৈ তেওঁলোকে কৈ আছে যে আমাৰ তাতো ছিংগাপুৰ আৰক্ষীয়ে প্ৰচেছ চলাই আছে ছিংগাপুৰ আৰক্ষীৰ অনুমতি অবিহনে আমি ইয়ালৈ আহিব নোৱাৰোঁ পটককৈ তেনেকৈ ধৰণে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে কৈ আছে সেইবোৰ কিমান সঁচা কিমান মিছা নাই চাওক তেখেতসকলে যিটো কথা কৈ আছে মই যেতিয়া পুলিচৰ লগত তাত কথা পাতিলোঁ মইতো 7 ঘণ্টাটো কিবাটো কথা সুধিব লাগিব তো মই সুধিলোঁ যে ইনচিডেণ্টৰ দিনা মানে আপোনালোকৰ মানে পুলিচৰ ৰোলটো কি আছিল এইখন থানাত কৈছে আমি আমাৰ ইয়াৰ পৰাই গৈছে বুলি ক'লে তাৰ যাই যিসকল তাত জাহাজত আছিলে কৈছে আমি সোধপোছ কৰিলোঁ সোধপোছ কৰি তেখেতসকলক আমি যাব দিলোঁ সেইটো সেইদিনাৰ কথা তাৰপিছত পোষ্টমৰ্টেম ৰিপৰ্ট পিছদিনা ওলাইছে পানীত ডুবি মৃত্যু হোৱা বুলি ওলাইছে আৰু তেখেতসকলে ইয়াতে আহি যিটো কৈ আছে মানে তাৰে 60-70% মিছা কথা কৈ আছে মই আকৌ কৈ আছোঁ এইটো কোনখন আইনত আছে যে এখন জাহাজত থকা 19 গৰাকীৰ 4 গৰাকী গ্ৰেপ্তাৰ হ'ল জাহাজত নথকা চামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল এইটো গোচৰত কিন্তু ছিংগাপুৰৰ প্ৰবাসী এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা নাই কোনখন আইনে ছাপোৰ্ট কৰিছে কথাটো খুব গুৰুত্বপূৰ্ণ নহয় জানো তেনেকুৱাবোৰ কথা এতিয়াও চৰ্চা হৈ আছে হয় এইটো কোনো মই ব্যক্তিগত লেভেলত মই যুদ্ধ কৰা নাই মোৰ কথা হ'ল যে চামকানু মহন্তই আইনৰ আশ্ৰয় লৈছিল ময়ো তাত গৈছোঁ ছিংগাপুৰত 11 গৰাকী আহি ইয়াতে যি ৰাজঅধিষ্ঠ তেখেতসকলৰ VIP গাড়ী তেখেতসকলক আদৰণি আনিছে এয়াৰপৰ্টত থৈ আহিছে কৰক মই বেয়া পোৱা নাই চৰকাৰে জবাব দিব লাগিব
যেনেকুৱা সিদ্ধাৰ্থ অমৃতপ্ৰভা বা যিসকল এই গোচৰত গ্ৰেপ্তাৰ হৈছে জাহাজত থকা কৈছোঁ মই জাহাজৰ বাহিৰৰ কথা ক'বই যোৱা নাই মই এই 11গৰাকী কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো কিন্তু চৰকাৰে জবাব এটা সময়ত হ'লেও দিব লাগিব এইটো আৰু মই আকৌ কৈছোঁ তেখেতসকলে আহি ইয়াতে যিটো ষ্টেটমেণ্ট দিছে ভেৰিফাই কোনে কৰিব কোনোবাই ছিংগাপুৰ যাই ভেৰিফাই কৰিব লাগিব ভয় খাই আছে ছিংগাপুৰ টুৰিষ্ট ভিছাত গ'লে গ্ৰেপ্তাৰ কৰিব বহুতে কৈছেও কথা মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াৰ পৰা প্ৰতিবাদ কৰিব লাগিব ইয়াতে প্ৰতিবাদ কৰিলে আকৌ আৰক্ষী লাঠিকোপ জেল কথাবিলাক খেলি মেলি নহয় জানো সেইবাবে মই কৈছোঁ যে এইবিলাক এটা উৰা বাতৰিত চলি আছে এতিয়া কালি যে SIT যাব বুলি ক'লে মই SIT কেতিয়াবাই যাব লাগিছিল এটা সময়তো এনেকুৱা ষ্টেটমেণ্ট আছিল চৰকাৰৰ পৰা আমাৰ আৰক্ষী বিষয়া ইতিমধ্যে গৈ ওলাইছে আহিছিল নাই মৃত্যুৰ 3-4 দিন পিছত চাব মোৰ তাত চব আছে কিয় ক'লে মিছা কথা এইটো কি কাৰণে ক'লে মিছা কথাটো যে আমাৰ আৰক্ষী দল ইতিমধ্যে ৰাওনা হৈছে ক'ত ৰাওনা হৈছে কালিহে যাব কোনে কৈছে দুলু আহমেদেতো কোৱা নাই অসমৰ ৰাইজেতো কোৱা নাই চৰকাৰখনৰ ছিষ্টেমটো কৈছে নে নাই ছিষ্টেমটো কৈছে মই সেইকাৰণে ছিষ্টেমটো ধৰি লওক যি ধৰণে কৈ আছে বহুতে ধৰি লওক ঝেমেলা এইবিলাক ভাবে যে তাত যাম কিবা হ'ব আছে মইতো বহুত সৰু মানুহ মই বহুত সৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ছিংগাপুৰত যাই FIR দিব পৰা অসমত বহুত মানুহ আছে কিন্তু ভয় খাই গৈছে যে তাত গৈ এটৰ্নি জেনেৰেলৰ পাৰ্মিশ্যন ল'ব লাগিব ছিংগাপুৰ কনচুলেটৰ পাৰ্মিশ্যন ল'ব লাগিব ইণ্ডিয়ান কনচুলেটৰ পাৰ্মিশ্যন ল'ব লাগিব তাৰপিছত আপোনালোকে তেখেতসকলে এলাউ কৰিলে আপুনি গোচৰ দিব পাৰিব তাতে ভয় খুৱাই দিয়া নাই জানো কথাটো এতিয়া ছিংগাপুৰৰ অকল আপুনি আৰক্ষীৰ লগতে কথা পাতিলে নে যিসকল প্ৰবাসী অসমীয়া আছে যিসকল গৈছিল তেওঁলোকৰ লগত মিলা মিছা হ'ল নে কথা বতৰা হ'ল মই আগে যাওঁতে মই কৈছোঁ যে মই যাম মই গোচৰ দিম যদি তেখেতসকলে মূলত কথা পাতিম বুলি ভাবে পাতিব পাৰে আৰু তেখেতসকলে কথা নাপাতে মই এইকাৰণে জানো কাৰণ তেখেতসকল চৰকাৰৰ ছিষ্টেমটোত চলি আছে চৰকাৰী ছিষ্টেমটোত চলি থকা 11গৰাকী মানুহ মোৰ লগত কিয় কথা পাতিব মেছেজটো তেনেকুৱা গৈছিল যে দুলু আহমেদে যাই কথা পাতিব বুজাব ইমান সহজ নেকি মোক লগ দিব তেখেতসকলে ওলাইছে মই ভাল পাইছোঁ যোৱাৰ আগে মোকো ধৰি লওক বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ এংগলৰ পৰা আহিছিল মোৰ তাত মোক কৈ লাভ নাই এইবিলাক মই লখন মই জানো মই এডভকেট নহয় মই দেশ বিদেশ ঘূৰিছোঁতো মই জানো গতিকে এইবিলাক মিছা কথা ভয় ভৰা কথা এইবিলাক কৈ লাভ নাই এইবিলাক মোৰ ছিংগাপুৰ ভ্ৰমণে এটা কথা প্ৰমাণ কৰি দিলে অসমৰ যিকোনো ৰাইজে যায় তাত FIR দিব পাৰে সেইটো প্ৰমাণ হ'লনে মই না কনচুলেট জেনেৰেলত গৈছোঁ না মই ইণ্ডিয়ান এম্বেচিত গৈছোঁ না মই এটৰ্নি জেনেৰেলত মই ক'তো যোৱা নাই ইভেন মোৰ ভিছাও নাই মই US ভিছাত গৈছোঁ এজ এ টুৰিষ্ট গৈছোঁ মই পৰ্যটক হিচাপে গৈছোঁ মই তাত মোৰ পাছপৰ্টখনে প্ৰমাণ কৰিব মোৰ ভিছাই প্ৰমাণ কৰিব আমেৰিকান ভিছা থাকিলে ছিংগাপুৰ ভিছা নালাগে এই গোটেই ছিষ্টেমটো ফেইলাৰ বুলি ক'ব লাগিব নে নালাগে ৰং এটা মেছেজ ক্ৰিয়েট কৰি কেনে মানুহখিনিক ভয় খুৱাই দিলে নে নাই সেইটো মই প্ৰমাণ কৰি দিলোঁ মই গৌৰৱ কৰা নাই প্ৰকৃত সত্যটো মই ওলাই দিলোঁ যে প্লেচ অফ ইনচিডেণ্টত যেতিয়ালৈ পুলিচ নাযায় যেতিয়ালৈ সেই জাহাজখন সেই যিখন ইয়াৰ্ডখন আছিলে সেইখন কাষ্টডিত ল'ব লাগিব ড্ৰাইভাৰক কাষ্টডিত ল'ব লাগিব জুবিন গাৰ্গে যিবিলাক কাপোৰ পৰিধান কৰিছিল সেইবিলাক কাষ্টডিত ল'ব লাগিব গোটেই কাপোৰ ক'ত ফ'ল' আপ হৈছে এইটো ফ'ল' আপটো হোৱা নাই ফ'ল' আপ ছিংগাপুৰ গভৰ্ণমেণ্টে যিখিনি কৰিব লাগে কৰিছে এজ এ নৰ্মেল এক্সিডেণ্ট কেছ বুলি কৰিছে তাৰমানে কথাটো এনেকুৱা হ'ল যে ছিংগাপুৰৰ আৰক্ষীয়ে যিদিনাখন জুবিন গাৰ্গৰ মৃত্যু হৈছিলে জুবিন গাৰ্গৰ বডি আহিল হস্পিটেলত মৃত্যু বুলি ঘোষণা কৰিলে তাৰপিছতে পষ্টমৰ্টেম হোৱাৰ পিছতে বডি পঠিয়াই দিলে আৰু যিকেইগৰাকী ইয়টত আছিলে তেওঁলোকক আটক কৰি পেলাই সোধা পোছা কৰিলে তাৰপিছত এৰি দিলে নৰ্মেল এইটো তাৰপাছৰ পৰা একো হোৱা নাই নেকি তাৰপিছৰ পৰা একো হোৱা নাই কিন্তু কথাবোৰতো তেনেকৈ ওলাই আছে মই এটা সাধাৰণ কথা কওঁ চাব মই যিখিনি সময়ত FIRখন দিছিলোঁ তাৰ ছিংগাপুৰ টাইম আছিল 9টা বজাত এইটো 15 তাৰিখৰ কথা আৰু ভাৰতীয় টাইম 6:30 ভাৰতীয় টাইম 6:30 পুৱাৰ ভাগত ছিংগাপুৰত যেতিয়া 6টা বাজে ইয়াতে 8:30 হৈ যায় ভাৰতীয় টাইম 2.5 ঘণ্টা আগত আছে মই যেতিয়া FIRখন দিছোঁ মই FIRখন দিওঁতে তেতিয়ালৈ 3গৰাকী ইয়াত প্ৰেজেণ্ট হোৱা নাছিলে মই FIRখনত লিখি দিছোঁ 11গৰাকী আছে তাৰে 3গৰাকী প্ৰেজেণ্ট হোৱা 8গৰাকী প্ৰেজেণ্ট হৈছে এইটো মোৰ হৈ গ'ল ফাৰ্ষ্ট প্ৰেয়াৰ আৰু ছেকেণ্ডটো এই 11টাকে ছিংগাপুৰত জেৰা কৰিব লাগে জুবিন মাৰ্ডাৰ কেছটো হ'ল মই FIR দিয়াৰ ঠিক পিছত 3গৰাকী 1 ঘণ্টামান পিছত ইয়াতে ধৰি লওক ৰাতিপুৱা 8টা 9টা বাজিছে 3গৰাকী ইমান টোটেল 10গৰাকী হৈ গ'ল
কিন্তু মোৰ এফআইআৰখন ৰেজিষ্টাৰ হৈছে গধূলি প্ৰক্ৰিয়াটো হৈছে ৰাতিপুৱাৰ পৰা 7 ঘণ্টাৰ পিছত যেতিয়া ৰেজিষ্টাৰ হৈছে সেই 7 ঘণ্টাৰ ভিতৰত 3 গৰাকী আকৌ ইয়ালৈ আহিল কিন্তু মই যেতিয়া পুলিচক এফআইআৰখন দিছোঁ তলত যিখন দিছোঁ মই ওপৰতো সেইখনেই দিব লগা হৈছে তাত দিওঁতে তাত 2 গৰাকী যে 3 গৰাকী যে ইতিমধ্যে তাত উপস্থিত হ'ল সেই কথাটো ছিংগাপুৰ পুলিচৰ তাত ইনফৰমেশ্যন নাই আপুনি মোৰ এফআইআৰখন চাব মই এইটো লিখিছোঁ মোৰ ফেচবুক ৱালত লিখিছোঁ মই যে মই যিখিনি সময়ত এফআইআৰ দিছিলোঁ তেতিয়া সেইখিনি সময়লৈ 3 গৰাকী যোৱাই নাছিলে আৰু মোৰ এফআইআৰখন যেতিয়া ৰেজিষ্টাৰ হৈছিলে তেখেতসকলেতো সোধপোছ কৰিছে 7 ঘণ্টা কি কৰিব সোধপোছটো কৰিবই কৰাৰ পিছত তেতিয়ালৈ কিন্তু এগৰাকী বাচি আছিলে অকল সেই ৱাজিদ নে কোন তেওঁ বাচি আছিলে কিন্তু মোকতো সেই কথাটো সোধা নাই যে আপুনি 2 গৰাকীৰ কথা কিয় কৈছে কাৰণ মই লিগেলত আছোঁ মই যিখিনি সময়ত এফআইআৰ দিছিলোঁ সেইখিনি সময়ত 3 গৰাকী আছিল তাৰমানে আপডেট নাই আপডেটটো কিয় নাই এই কেছটোত মানে আজিকালি ইমান ধৰি লওক এই গোচৰটোত ইমান ওপৰত চলি আছে এইটো ফোনত ঠিক কৰা গোচৰ মেইলত ঠিক কৰা বিষয় এভৰি মোমেণ্ট ছিংগাপুৰ পুলিচক আপডেট দি থাকিব লাগিছিল কাৰণ প্লেচ অফ ইনচিডেণ্ট হৈছে ছিংগাপুৰ অসম নহয় কিন্তু প্লেচ অফ ইনচিডেণ্ট ছিংগাপুৰ এটা মেইল কৰিলেই হৈ গ'ল যে আৰু 2জন হাজিৰ হৈছে নিশ্চয় মোক পুলিচে ক'লে হয় আপুনি 3জন কিয় লিখিছে ইয়াতো এজনেই হোৱা নাই এতিয়ালৈ তাৰমানে ছিংগাপুৰ আৰু আপুনি ধৰিব পাৰিছে যে মই কোনটো ছিংগাপুৰ আৰক্ষীৰ লগত অসম আৰক্ষীৰ কমিউনিকেশ্যনটো অকণ গেপ হৈ আছে মোৰ এফআইআৰখনে প্ৰমাণ কৰে তাতে এতিয়া মোক যদি আপডেট থাকিলে হয় মোকতো পুলিচে কুৱেশ্যন কৰিলে হয় মই এফআইআৰখন দি দিম আপোনাক এটেণ্ডেড নন এটেণ্ডেড মোৰ দিয়া আছে 11 গৰাকীৰ তাতে 11 গৰাকীৰ নাম দিয়া আছে কিন্তু ৰেজিষ্টাৰ হোৱালৈ 1 গৰাকী আছিলে কিন্তু মোৰ মেইন প্ৰেয়াৰ সেইটো নাছিল যে তেখেতসকলে আহি সহযোগ কৰক মই কৈছোঁ সহযোগ কৰিব লাগিব এজনটো অহাই নাই এতিয়ালৈ আৰু ছেকেণ্ড প্ৰেয়াৰটো আছিল যে তদন্ত পেৰেলেলি তদন্ত ছিংগাপুৰত হ'ব লাগিব পেৰেলেলি বুলি শব্দটো লগাইছোঁ এতিয়া আপুনি গৈ যেটো দেখিলে যেটো শুনিলে বা ছিংগাপুৰ আৰক্ষীৰ পৰা সহাৰিটো পাম বুলি ভাবিছেনে আপুনি এটা মোক সুধিছে যে তেখেতসকলৰ ঘৰৰ মানুহ কিয় এফআইআৰ দিয়া নাই তে মই ক'লোঁ যে মই অলপ আগে কৈছে আপুনি যে এতিয়া অৱস্থা নাই আজি মই গৰিমা গাঁৱত ডাঙৰজনীক ফোন কৰিম কাৰণ তেওঁ ইয়াতে এফআইআৰ দিছে যদি প্লেচ অফ ইনচিডেণ্টত ঘৰৰ ফালৰ পৰা এখন এফআইআৰ থাকে আৰু মজবুত হ'ব কেছটো নহ'লেতো নৰ্মেলি এইটো 3 মাহ সময় লৈছে এতিয়া কালি যিটো দিলে যে অস্বাভাৱিক মৃত্যু নহয় বুলি কৈছে অস্বাভাৱিক নহয় বুলি ক'লে স্বাভাৱিক বুলি কৈছে লগত 3 মাহটো লগাই দিছে নহয় সেই 3 মাহত অসমত কি হৈছে কোনে কনস্পিৰেচি কৰিছে এইবিলাক ৰিপৰ্ট যাব লাগিবতো মই আপডেটৰ ক্ষেত্ৰত এটাই কথা ক'লোঁ চিষ্টেমটো আপডেট কৰিব পৰা নাই ছিংগাপুৰ পুলিচৰ লগত মোৰ এফআইআৰখনে প্ৰমাণ কৰে স্পষ্ট প্ৰমাণ কৰিব তাত পুৰা টাইমিং লিখা আছে আপুনি চাব এতিয়া সেই প্ৰবাসী অসমীয়াসকলৰ লগত আপুনি নিজাববীয়াকৈ কথা পতাৰ বুলি কিবা নিজে মনে নকৰিলে মই চেষ্টাও কৰা নাই কিয় কাৰণে কাৰণ তেখেতসকলক চৰকাৰখনে যিটো সুৰক্ষা দি আছে তাত আৰু মই চেষ্টা কৰি মই তাত ধৰি লওক তেখেতসকলৰ পৰা সঁহাৰি নাপাওঁ মই নিজে জানো এই কথাটো মই চেষ্টাও কৰা নাই ইয়াতে কোনোবা অসমত তেখেতসকলৰ আছে মই যোৱাৰ আগে মোক কোনোবাই কৈছে কথা পাতিবি নি মই অসমত থকা মানুহৰ লগত কি কথা পাতিব জানো কাৰোবাৰ পিতৃ আছে কাৰোবাৰ মাতৃ আছে কাৰোবাৰ ঘৰৰ মানুহ আছে এটা প্ৰশ্ন কিন্তু চৰকাৰখনে উত্তৰ দিব লাগিব জাহাজত থকা 4জন গ্ৰেপ্তাৰ হৈছে জাহাজৰ বাহিৰত থকা শ্যামকানু মানুহ মহন্ত গ্ৰেপ্তাৰ হৈছে এজ এ অৰ্গেনাইজাৰ তেওঁৰ পত্নী আৰু সেই মেম্বাৰখিনি আজিলৈ গ্ৰেপ্তাৰ হোৱা নাই তাত কি ৰহস্য আছে আৰু জাহাজত থকা ছিংগাপুৰৰ অসমীয়া প্ৰবাসী এতিয়ালৈ কিয় গ্ৰেপ্তাৰ হোৱা নাই সেইটো উত্তৰ কিন্তু দিব লাগিব এইটো বাঢ়ি গৈ আছে দিনে দিনে গৰিমা শইকীয়া গাৰ্গত আজি আপুনি কি বুলি জনাব মই ধৰি লওক যিখিনি কথা হৈছে আৰু গৰিমা গাৰ্গক ন্যায় বিচাৰিছে 10 দিনত ন্যায় বিচাৰিছে তেনেকুৱা ফেচবুকত ইয়াতে ঠিকে আছে ইয়াতে চলি আছে অভিযোগ প্ৰতি অভিযোগ বিভিন্ন ধৰণৰ কথা আহি আছে ইয়াতে য'ত ঘটনাটো হৈছে যদি পৰিয়ালৰ পৰা এখন এফআইআৰ থাকে ভৱিষ্যতত আৰু কেছটো মজবুত হ'ব এইটো আৰু মজবুত হ'ব আৰু মই সেইটোৱে ক'ম আপুনি যাওক এখন এফআইআৰ দিয়ক আৰু একো নাই আজি গৈ কালি ঘূৰি আহিব পাৰে ইমান সুবিধা আছে আপুনি ডাইৰেক্ট গুৱাহাটীৰ পৰা বিমানত ছিংগাপুৰ যাব পাৰে গুৱাহাটীৰ পৰা আপুনি ডাইৰেক্ট ছিংগাপুৰ যাব পাৰে 3 ঘণ্টা লাগে 3.5 ঘণ্টা লাগে মই কথা পাতিম যদি তেওঁ যাম বুলি কয় মই গোটেইখিনি চব ঠিক ঠাক কৰি দিম যদি কয় মই যাব লাগে মই যাম কথা নাই এইটো মই ক'বহে পাৰিম কিন্তু কৰা নকৰাটো তেখেতসকলৰ বিষয় কিন্তু এজ এ ইণ্ডিয়ান চিটিজেনশ্বিপ মই কিন্তু মোৰ যিখিনি কৰণীয় মই কৰিছোঁ অসমৰ ৰাইজে কিন্তু দেখি আছে
এতিয়া আপুনি ছিংগাপুৰলৈ গ'ল, আপুনি যে দেখিলে যে ছিংগাপুৰত যিমানখিনি অসমত হৈ আছে বা কথা বতৰা হৈ আছে, ছিংগাপুৰ আৰক্ষী ইনভেষ্টিগেশ্যন কৰিছে, তাৰ প্ৰবাসী অসমীয়াসকলে কৈছে যে আমি হঠাৎ আহিব নোৱাৰোঁ আহোঁ বুলি ক'লে, সেই কথাখিনি আপুনি ছিংগাপুৰ আৰক্ষীক জনাইছেনে নাই? চাওক, এইবিলাক মূল কথা নহয়। কোনোবা আহিব পাৰে নোৱাৰে, আল্টিমেটলি আহিলেতো মূল কথা। আপুনি মূল কথালৈ যদি আহিব যাওঁ, অসমৰ পৰা প্ৰায় 600 প্ৰবাসী অসমীয়া ছিংগাপুৰত আছে। চৰকাৰখনে এনেকুৱা কিয় পদক্ষেপ কৰিব নোৱাৰিলে, তাৰ নল'লে যে তাৰ এগৰাকীক তাত এটা গোচৰ দিয়ক? কোনোতো গোচৰ দিয়া নাই। চৰকাৰখনে পাৰিলে হয়তো তেখেতসকলক এনেকুৱা লৈ আহিছে, হঠাৎতো আহি যোৱা নাই, চৰকাৰখনৰ লগত যোগাযোগ কৰি আহিছে, কথা পাতি আহিছে, ভিডিঅ' ইনষ্টলমেণ্টত আহিছে, প্ৰবাসীসকলো ইনষ্টলমেণ্টত আহিছে। ৰহস্য কি তাৰ? ভিডিঅ'বিলাক টুকুৰা টুকুৰিকৈ আহিছিল নাই? ঠিক 11গৰাকী প্ৰবাসী 10গৰাকী আহিল, তেখেতসকলো ভাগ ভাগকৈ আহিছিলে নাই? কিবা চৰ্ত দিছিল নেকি? আপোনালোকে আহক, আপোনালোকে এৰি দিম, নিশ্চয় কিবা চৰ্ত দিছিলে। ইনভেষ্টিগেশ্যনত যদি চৰ্ত দিছিলে, সেইটোতো আইন বিৰোধী কাম হৈ গ'ল নহয়। আৰু আইন বিৰোধী বুলি মই এইকাৰণে কৈছোঁ, জাহাজত থকা যদি আকৌ কৈছোঁ 100বাৰ কম মই এইটো, 4গৰাকী যদি গ্ৰেপ্তাৰ হৈছে, জাহাজৰ বাহিৰত থকা যদি অৰ্গেনাইজাৰ গ্ৰেপ্তাৰ হৈছে, ছিংগাপুৰৰ প্ৰবাসী অসমীয়া গ্ৰেপ্তাৰ হ'বই লাগিব ইয়াত। নহ'লে কিন্তু এইটো কিন্তু ইমান সহজে অসমৰ ৰাইজে, দুলু আহমেদ বাদ দিয়ক, মই ছিষ্টেমটোত দেখাই দিলোঁ, আপোনালোকে ৰং মেছেজ দি অসমৰ ৰাইজক বিপথে পৰিচালিত, মই ছিষ্টেমটোক দেখাই দিলোঁ। সেইটো মানেতো আপুনি, সেইটোতো আপুনি ডিনাই কৰিব নোৱাৰে। এতিয়া আপোনাৰ কি লাগে, তদন্ত সঁচা গতি দীঘলীয়া এইটো মৃত্যুৰ প্ৰকৃত সত্য ওলাব নে? কালি ষ্টেটমেণ্ট দিব আপোনালোকৰ চৰকাৰে, চাব যে যিহেতু ছিংগাপুৰ গভৰ্ণমেণ্টে 3 মাহ সময় লৈছে, 3 মাহ সময় মানে নিৰ্বাচন ওচৰত। আপুনি অক্টোবৰ গ'লে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীত যদি চাৰ্জশ্বিট ফাইল কৰে ছিংগাপুৰ গভৰ্ণমেণ্টে, অসমে কি ক'ব? অসম চৰকাৰে যে ছিংগাপুৰত ইনচিডেণ্ট হৈছিলে, তাৰে চাৰ্জশ্বিট নোচোৱাকৈ আমি কেনেকুৱা চাৰ্জশ্বিট দিম? এইটো বিষয়টো এতিয়া ৰাজনীতিৰ ফালে গতি কৰিছে, মই যিটো দেখিছোঁ। আৰু চব নিজৰ নিজৰ ৰাজনীতি অংকত ব্যস্ত। মানে মৃত্যুৰ ৰহস্যটো ৰহস্য হৈ থাকিব নেকি? যোৱাকালি লেটাৰখনে আপুনি চাবচোন। মই ব্যক্তিগতভাৱে সুধিছোঁ, আপুনি কি ভাবে? ওলাবনে? যুঁজিব লাগিব। এইটো ধৰি লওক জুবিন গাৰ্গৰ বিষয়টো কোনো সাধাৰণ বিষয় নহয়তো। মই আকৌ কৈছোঁ, জুবিন গাৰ্গে যাই কেনে এইটো কি চেণ্ট জন আইলেণ্ডত সাগৰত জাপ মাৰি আত্মহত্যা কৰা নাইতো, সেইটো চব স্পষ্ট হয়নে নহয়? তেওঁ ডুবি মৰিছে। কেনেকৈ ডুবিল, কি ডুবিল, কোন কোন আছিলে, ভিডিঅ'টো আজিলৈ এটা ভিডিঅ' কিয় নাহিল? একো নাই। আপুনি কওকচোন, আপুনি মই এখন জাহাজত গ'লোঁ, মই ডুবিলোঁ বা আপুনি থাকিল তাতে, আপোনাৰ লগত সেই জাহাজখন যোনে চলাইছে তেওঁকো পুলিচে গ্ৰেপ্তাৰ কৰিব নে নকৰে? তাততো একো দেখাই নাই, একো দেখা নাই। আৰু মই আকৌ কৈছোঁ দেই, এগৰাকী বিদেশ মন্ত্ৰী থকাৰ পিছত এই বিষয়টো, যিহেতু অসমৰ পৰা বিদেশ মন্ত্ৰী প্ৰথমৰ পৰা একো মাত বোলে নাই, কিবা দেখিছে নেকি মাত বোল? কেৱল ডেড বডি অনাৰ দিনা তেখেতক এয়াৰপৰ্টত দেখা পাইছোঁ বিদেশ মন্ত্ৰী হিচাপে, সেইখিনিয়ে দায়িত্ব নেকি তেওঁ? একেলগে যিহেতু সাংস্কৃতিক জগতৰ লগত জড়িত আছিলে, দায়িত্ব বহুত আছিলে তেখেতৰ। নিশ্চিতভাৱে আমি আৰু যুঁজিব লাগিব। আপোনাৰ কথাখিনিৰ পৰা স্পষ্টভাৱে প্ৰমাণ হ'ল, গতিকে আপোনাক ধন্যবাদ। বাঢ়ি গৈ আছে এইটো ইছ্যুটো, বাঢ়ি গৈ আছে। আৰু বাঢ়ি যোৱাৰ কাৰণে মূল দায়ী কিন্তু চৰকাৰখনে প্ৰতিটো পদক্ষেপত এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে য'ত ৰাইজ উত্তেজিত হৈ গৈ আছে। এইটো ভাল হোৱা নাই, এইটো কথা একেবাৰে ভাল হোৱা নাই এইটো। এতিয়া মই আকৌ আপোনাক ক'লোঁ শেষবাৰৰ কাৰণে, যিহেতু ছিংগাপুৰ প্ৰশাসনে 3 মাহ বুলি ক'লে, মৃত্যুটো অস্বাভাৱিক নহয় বুলি ক'লে, স্বাভাৱিক বুলি ক'লে, আমি তথাপি 3 মাহৰ পিছত চাৰ্জশ্বিট দিম। এই 3 মাহৰ ৰাজনীতি চলিব ইয়াতে এতিয়া, মুঠতে ৰাজনীতি হৈ গৈ আছে। আপোনাৰ শেষো কৰি দিলে বেলেগ কথা আছিল যে আমি দি দিলোঁ, এইটো অস্বাভাৱিক মৃত্যু, আমাৰ আজিৰ পৰা কৰিব লগা একো নাই। 3 মাহটো লগাই থৈ দিলে নে নাই? আৰু সেইটো কেতিয়া লগালে? পৰহি, যোৱাকালি মুখ্যমন্ত্ৰী ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক কেতিয়া লগ কৰিছিলে? পৰহি। তাৰপিছতে আহিল এইখন কথা। এইবিলাক বহুত ওলাব এইবিলাক, আৰু ধৰি লওক মোৰ কৰণীয়খিনিয়ে কৰি আছোঁ, তাত মোৰ আৰু বেলেগ কোনো স্বাৰ্থ নাই। কিন্তু ৰাইজক এতিয়া লাগে প্ৰকৃত সত্যটো কি, কোন দোষী, কোন এটা সময়ত দিবই লাগিব, এটা সময়ত এইটোৰ উত্তৰ ওলাবই। কিন্তু এইটো ৰাজনীতি কৰিব নাপায়, এইটোক লৈ কিনে বিভিন্ন ধৰণৰ। আকৌ কালি দেখিলোঁ এবাৰ বিজেপিয়ে মানে ন্যায় বিচাৰি প্ৰতিবাদত নামিব। এইটো কি ধৰণৰ কথা মই বুজি পোৱা নাই। কাৰ বিৰুদ্ধে? চৰকাৰখনৰ এটা অংশই কৈ আছে যে আমাক ন্যায় লাগে। প্ৰত্যেক জিলাই বিজেপিয়ে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামত কিবা সংগীত বিদ্যালয় কৰিম বুলি ক'লে। এইটো দলীয়, চৰকাৰী নহয়, দলৰ ফালৰ পৰা ষ্টেটমেণ্টটো দিছে। কিন্তু মুখ্যমন্ত্ৰী এগৰাকী সভাপতি আছে নাই দলৰ? সভাপতি আছে এগৰাকী দলৰ। আকৌ কৈছে এইটো আমাৰ চৰকাৰী নহয়, এইটো বিজেপি দলে। সেইটো কাৰণে মই ক'লোঁ নহয়, এইটো বহুত খেলিমেলি, ছিষ্টেমটোৱে খেলিমেলি হৈছে।
নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি ছিংগাপুৰলৈ গৈ কি দেখিলে, কি হ'ল, সেইখিনি আপুনি আমাৰ আগত বক্তব্য কৰিলে। গতিকে নিশ্চয় ইয়াৰ পৰা ৰাইজে আকৌ অনুধাৱন কৰক কথাখিনি কি হৈ আছে, জুবিন গাৰ্গৰ মৃত্যু আচলতে প্ৰকৃত সত্য ওলাবনে নাই। কিন্তু প্ৰশ্ন বহুত হৈছে। ছিংগাপুৰলৈ গৈ দুলু আহমেদে দেখিলে যে তাত আমি ভবাৰ দৰে একো হোৱা নাই। গতিকে কোন সঁচা কোন মিছা সেয়া আমিও নাজানো, কিন্তু আমাক লাগে প্ৰকৃত সত্যটো কি আছিল, জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ন্যায় শেষ ক'ত, সেই প্ৰশ্নবোৰৰ উত্তৰ কেতিয়া দিব, আৰু যিসকল প্ৰৱাসী অসমীয়া তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল, এইখিনি কথাই আচলতে ৰাইজৰ মনত উনুকিয়াই আছে। আৰু দুলু আহমেদক সেই একেখিনি কথাকে ক'ব বিচাৰিছে। গতিকে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমিও বিচাৰোঁ গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ যাতে ন্যায় সোনকালে পাওক, আৰু এই যাতে কথাবোৰ ৰাজনীতিৰ মেৰপস্তাত যাতে আৰু সোমাই নপৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ।